আছো আমি মাছ বচা জিন্দাকে মাছ মোৰ পৰিয়ালটোৰ ফালৰ পৰা ভোগালীৰ বিহুৰ সকলোকে শুভকামনা জনালোঁ লগতে জ্যেষ্ঠসকলক মোৰ সেৱা জনালোঁ আৰু এফালে আমি দেখিছেনে পিঠা পানী বনোৱাত মানে একদম পুৰা ব্যস্ততা হৈ গৈছোঁ আৰু একদম আজি মানে 10 তাৰিখ আজি জানুৱাৰী 10 তাৰিখৰ পৰা বুলি আৰম্ভ কৰিছোঁ এফালে আমি সকলোখিনি ওলাই গৈছোঁ যিহেতুকে ঘৰতে ঢেকি নাই আমাৰ ওচৰতে খুৰাহঁতৰ ঘৰলৈ ওলাই গ'লোঁ আৰু এফালে দেখিছেনে ববৌ বহি আছে এফালে বৌ বহি আছে আৰু এজনী বৌ মানে গোটেইকেইজনী মোৰ বৌয়ে হয় আৰু এফালে মায়ে ঢেকি দি আছে এজনী বৌয়ে পিঠাগুৰি চালি আছে মানে আমি ভাগে ভাগে কৰি আছোঁ আৰু ইজনী ভাগৰ লাগিলে সিজনীয়ে কৰোঁ সিজনী ভাগৰ লাগিলে সিজনীয়ে কৰোঁ আৰু এইফালে মই অকণমান সময় মানে বহিছোঁ আৰু এইফালে এতিয়া পিঠাগুৰি চিঠাগুৰি খুন্দি মেলি আহি লৈ পিনে এইফালে পিঠা বনোৱাত পূৰা ব্যস্ততা হৈ গৈছোঁ এইফালে বনাই আছোঁ ইমান ভাল যেতিয়াও পিঠাকেইটা মোৰ বনোৱা নহয় কিন্তু তেতিয়াও মই মানে তিলপিঠাটো বনাবলৈ খুবেই ভাল পাওঁ মায়ে মই দুইজনী মিলি কিনে পিঠা বনাই আছোঁ যিহেতুকে বোৱাৰী ঘৰত নায়েই আৰু তাই বিহু আগদিনাখনহে আহিব মানে উৰুকাৰ দিনাখন আহিব আৰু এইফালে আজি নেক্সট দিনাখনৰ ৰাতিপুৱা হয় ৰাতিপুৱা এইফালে গা চা ধুই মেলি কিনে সেয়া বহি আছোঁ আৰু ৰ'দতে গা চা ধুই এনেকৈ ৰ'দতে বহি আছোঁ অকণমান ৰ'দ লৈছোঁ আৰু এইফালে সেয়া মায়ে দেখিছেনে মায়ে বাচন বৰ্তন ধোৱা বেলেগ কামতো লাগি আছে এইফালে দেউতাই খৰি কাঠখিনি পূৰা মানে ধুনীয়াকৈ সামৰি আছে আৰু এইফালে আমাৰ আজি হৈ গৈছে উৰুকাৰ দিনাখনৰ এতিয়া আমি কি কৰি আছোঁ যিহেতুকে ৰাতি খানা খাব লাগিব আৰু আমাৰ পুখুৰীতে যিহেতুকে মাছ এৰা হয় মানে তাতে মাছ দেখিছেনে সেয়া পানী পুৰা শুকাই গ'ল কিন্তু ভাইটিহঁত আহিব বোৱাৰী আহিব যিহেতুকে সিহঁতে কৰ্মৰ সূত্ৰে তেজপুৰতে থকা হয় আৰু মোৰ ভণ্টিও তেজপুৰলৈকে বিয়া দিয়া হৈছে সেই গতিকে এতিয়া মানে কি কৰিছোঁ মাছকেইটা ভাবিলোঁ ধৰি লওঁ আৰু সিহঁতৰ কাৰণে মাছকেইটা জীয়াই থোৱা হৈছিলে অকণ পানী ঢালি থোৱা হৈছিলে যিহেতুকে পানীখিনি শুকাই গ'ল আগতে যিহেতুকে মোৰ আপোনালোকে যদি ভিডিঅ' মোৰ আগৰসমূহ চাইছে তেতিয়াহ'লে গম পাব যে ফিচাৰীত মাছ এৰাপা বুলি মই গোটেইখিনি সম্পূৰ্ণ ভিডিঅ' দিয়া আছে আৰু এইফালে দেখিছেনে এতিয়া সেয়া পানী শুকাই গ'লগৈ ইমান মানে ভৰ্তি পানী থকাখিনি ইমান কম সময়তে যে শুকাই গ'লগৈ আৰু এইফালে মাছকেইটা মানে কি হ'ল ভাইটি আৰু ভণ্টিহঁত আহিব বুলি কেনে মায়ে পানী দি অকণকৈ মাছকেইটা সেই খালতে মানে তেনেকৈ জীয়াই থোৱা হৈছিলে আৰু যিহেতুকে আজি এতিয়া ৰাতিলৈ খানা খোৱাই হ'ব সেই গতিকে মানে মাংসটো অনা হ'বই মানে কিন্তু তেতিয়াও মানে ধৰক ঘৰৰ লোকেল মাছকেইটা খাবলৈ ভাল লাগিব নহয় জানো সেইটো কাৰণে সেয়া তেনেকৈ মায়ে মাছখিনি পূৰা জিয়ন দি থৈ দিছিলে আৰু এইফালে এতিয়া সেয়া মায়ে মাছ ধৰাত পূৰা লাগি গৈছে আৰু এবাৰ মাছ দিয়া হৈছিলে চন্দা মাছ দিয়া হৈছিলে আৰু এইফালে মিৰিকা ৰৌ এনেকৈ মানে মিক্স আৰু কিবা কিবি তেনেকৈ এৰি দিয়া হৈছিলে আৰু কি হ'ল জানেনে এইবাৰ আমাৰ মাছখিনি ডাঙৰেই নহ'লে আৰু এইফালে যিবিলাক পুঠি দৰিকণা মানে এইফালে পানী অকণ আছিলে যে মাৰি দিয়া হৈছিলে সেইখিনি পৰাই দেউতাই সেয়া তেনেকৈ মানে বুটলি আছে আৰু মাছকেইটা বাকী এইফালে এতিয়া সন্ধিয়া মানে ভাত পানী বনোৱাত পূৰা যা যোগাৰ কৰা হৈ গৈছে আজি মাংসটো আমাৰ ভাইটিয়ে বনাইছে খাহী মাংস অনা হৈছে আৰু এইফালে অনা হৈছে খাহী মাংসটো এইফালে ভাইটিয়ে বনাব আৰু এইফালে ব্ৰইলাৰ বনাব মায়ে আৰু এইফালে বোৱাৰী ৰুটি বনাব আৰু এইফালে মাছ ভাজিবলৈ বাকী থাকি যাব আৰু এয়া চবেই মানে কাম একদম ভাগে ভাগে ভগাই লোৱা হৈছে আৰু যিহেতুকে মানে মই এতিয়া চৌকা চুব নোৱাৰা হ'লোঁ সেইটো কাৰণে মানে মই বনোৱা ভাগত আজি পৰা নাই আৰু বোৱাৰীয়ে মায়ে আৰু এইফালে ভাইটিয়ে তিনিওটাই মিলি জুলি বনাইছে আৰু কিন্তু মই ওচৰতে মানে এনেকৈ আঁতৰৰ পৰা বহি চাই থকা মানুহে হ'লোঁ দেই আজি মানে এয়া আৰু আঁতৰৰ পৰাই বহি মেলি সেয়া তেনেকৈ চাই আছোঁ সিহঁতে পূৰা বনোৱাত লাগিছে আৰু এইফালে আমাৰ দেহাই দেখিছেনে চকুকেইটা ধুনীয়াকৈ ঢাকি ধৰিছে আৰু এইফালে আমি মানে সোনকালে বনাই মেলি মানে খাব লাগে এনেইতো আমি দেৰিকৈ খাওঁ কিন্তু আমাৰ আইতা এজনী মানে পূৰা অসুস্থ মানে একেবাৰে মানে লাষ্ট ষ্টেজটোত আছে আৰু সেইটো কাৰণে এতিয়া মানে আমি ধোঁৱানকৈ বনাই মেলি খাবলৈ লৈছোঁ এজনী টুকলি আমাৰ টুকলিক দেখুৱাইছে কোনটো সেইটো নে সেইটো হা কি কৰিছা তুমি টুকলি কি কৰিছা বহি দিয়া এই আমাৰ টুকলি মাম খাওঁতে বহুত দুষ্টামি দেখিছে আমাৰ টুকলি মাম খাওঁতে বহুত দুষ্টামি এইফালে মায়ে মাছ ভাজি আছে আৰু এইফালে সেয়া বোৱাৰীয়ে ৰুটি বনাবলৈ লৈছে মানে ৰুটি ভাত আৰু অকণমান চব মিলাই খাম তাৰপাছতে খাই বৈ ওলাই আহিলোঁ এইফালে খুৰীহঁতৰ ঘৰলৈ মানে আমাৰ ঘৰৰ ওচৰৰ বৌহঁত খুৰীহঁত বা আমি মানে সকলোবোৰ তেনেকৈ ভাত পানী খাই বৈ ওলাই আহোঁ আৰু চবৰ ঘৰে এনেকৈ সোমাই আহোঁ অকণমান মানে ফূৰ্তি ফাৰ্তা কৰি আহোঁ আৰু চবৰ লগতে বাকী এইফালে আমাৰ সেয়া ভাইটিয়ে মাংস বনাই আছে 3-4জনমান মিলি পিনে সিহঁতে খাব আৰু তেনেকৈ এইফালে সেয়া খুৰাহঁতৰ ঘৰতে আছোঁ বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেতিয়াহ'লে